নমস্কাৰ, মোৰ নাম উদয় আৰু আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে হৰ্ষচৰিত কোনে ৰচনা কৰিছিল আৰু ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন এ বাণভট্টই। হৰ্ষচৰিত বাণভট্টই ৰচনা কৰিছিল। তাৰ পাছত দ্বিতীয় নম্বৰ কুৱেশ্যন হৈছে জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতি কোনটো? জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতি কোনটো? ইয়াৰ শুদ্ধ এনসাৰ জনাৰ আগতে আপোনালোকে প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি লওক আৰু শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীলৈ আৰু এটা লাইক কৰি দিব। আৰু ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন বি মিচিং। মিচিং হৈছে অসমৰ দ্বিতীয় বৃহৎ জনজাতি। নেক্সট কুৱেশ্যন হৈছে তলৰ কোনজনক প্ৰিয়দৰ্শী বুলি কোৱা হয়? তলৰ কোনজনক প্ৰিয়দৰ্শী বুলি কোৱা হয়? ইয়াৰ শুদ্ধ এনসাৰ হৈছে অপশ্যন নম্বৰ এ অশোক। অশোকক প্ৰিয়দৰ্শী বুলি কোৱা হয়। তাৰ পাছত কোনখন দেশৰ সংবিধান আটাইতকৈ দীঘল? কোনখন দেশৰ সংবিধান আটাইতকৈ দীঘল? ইয়াতো সকলোৱে জানে। ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ ডি ভাৰত। ভাৰতৰ সংবিধান আটাইতকৈ দীঘল। তাৰ পাছত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন চাৰিটাৰ ভিতৰত অপশ্যন এ দ্য হেগ। তাৰ পাছত নেক্সট কুৱেশ্যন হৈছে লুইত কোঁৱৰ বুলি কাক কোৱা হয়? লুইত কোঁৱৰ বুলি কাক কোৱা হয় সুধিছে। অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ চি ৰুদ্ৰ বৰুৱাক। লুইত কোঁৱৰ বুলি ৰুদ্ৰ বৰুৱাক কোৱা হয়। তাৰ পাছত নেক্সট কুৱেশ্যনটো হ'ব দেওবাৰৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে কেতিয়া ঘোষণা কৰা হয়? দেওবাৰৰ দিনটো চৰকাৰী বন্ধৰ হিচাপে কোন দিনটো হিচাপে কেতিয়া ঘোষণা কৰা হয়? ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ চি 1874 চনত 1874 চনত দেওবাৰ দিনটো চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰা হয়। তাৰ পাছত ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয়? ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয় সুধিছে। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ এ 24 অক্টোবৰ। 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়। তাৰ পাছত নেক্সট কুৱেশ্যন শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি যদি সোধে ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ এ কীৰ্তন ঘোষা। কীৰ্তন ঘোষা হৈছে শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ। এইটোতো সকলোৱে জানে। তাৰ পাছত নেক্সট কুৱেশ্যন অযোধ্যা ৰাম মন্দিৰৰ মুঠ উচ্চতা কিমান? অযোধ্যা ৰাম মন্দিৰৰ মুঠ উচ্চতা কিমান যদি সোধে অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ ডি 161 ফুট 161 ফুট হয়। তাৰ পাছত হাজং পূজা কোনটো জনগোষ্ঠীৰ উৎসৱ? হাজং পূজা কোনে পালন কৰে সোধে। ইয়াৰ চাৰিটাৰ ভিতৰত অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ চি ৰাভা। ৰাভা জনগোষ্ঠীয়ে হাজং পূজা পালন কৰে। তাৰ পাছত নীতি আয়োগৰ অধ্যক্ষ কোন? নীতি আয়োগৰ অধ্যক্ষ কোন যদি সোধে অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ এ প্ৰধানমন্ত্ৰী। নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী। তাৰ পাছত নেক্সট কুৱেশ্যন হৈছে নৰ্মদা বাচাও আন্দোলন কেতিয়া আৰম্ভ হৈছিল? নৰ্মদা বাচাও আন্দোলন কেতিয়া আৰম্ভ হৈছিল যদি সোধে অপশ্যন নম্বৰ চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ চি 1990 চনত। নৰ্মদা বাচাও আন্দোলন 1990 চনত আৰম্ভ হয়। তাৰ পাছত নেক্সট কুৱেশ্যন হৈছে প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি যদি সোধে ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ এ ধৰ্মপুস্তক। ধৰ্মপুস্তক হৈছে প্ৰথম অসমীয়া ছপা পুথি। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে চিৰাজ নাটকখনৰ নাট্যকাৰজন কোন? চিৰাজ নাটকখনৰ নাট্যকাৰজন কোন সুধিছে। ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ চি ফণী শৰ্মা। চিৰাজ নাট্যকাৰৰ নাট্যকাৰজন হৈছে ফণী শৰ্মা। তাৰ পাছত কোচ ৰাজবংশৰ প্ৰথম ৰজা কোন আছিল? আৰু ইয়াৰ শুদ্ধ হ'ব অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ বি বিশ্বসিংহই। বিশ্বসিংহ হৈছে কোচ ৰাজবংশৰ প্ৰথমজন ৰজা। তাৰ পাছত শৰাইঘাটৰ ৰণত আহোমৰ হাতত কোনে পৰাজয় হৈছিল? শৰাইঘাটৰ ৰণত আহোমৰ হাতত কোন পৰাজয় হৈছিল? ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন বি মোগলসকল। মোগলসকল শৰাইঘাট ৰণত পৰাজয় হৈছিল। তাৰ পাছত নেক্সট কুৱেশ্যন সতী সাধনী দিৱস কেতিয়া পালন কৰা হয়? সতী সাধনী দিৱস কিমান তাৰিখে পালন কৰা হয় যদি সোধে ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ চি 21 এপ্ৰিল। 21 এপ্ৰিল তাৰিখে সতী সাধনী দিৱস পালন কৰা হয়। তাৰ পাছত নেক্সট কুৱেশ্যন হৈছে পৃথিৱীৰ দীৰ্ঘতম মহাকাব্যখনৰ নাম কি?
পৃথিৱীৰ দীৰ্ঘতম মহাকাব্যখনৰ নাম কি যদি সোধে ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন নম্বৰ ডি মহাভাৰত। মহাভাৰত হৈছে পৃথিৱীৰ দীৰ্ঘতম মহাকাব্য। তাৰ পাছত নেক্সট কুৱেশ্যন জয়দৌল কোনে নিৰ্মাণ কৰিছিল? জয়দৌল কোনে নিৰ্মাণ কৰিছিল যদি সোধে ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন নম্বৰ ডি ৰুদ্ৰসিংহই। জয়দৌল ৰুদ্ৰসিংহ নিৰ্মাণ কৰে। তাৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুদ্ৰাৰ নাম কি? আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুদ্ৰাৰ নাম কি যদি সোধে ইয়াৰ শুদ্ধ এনসাৰ অপচন সি ডলাৰ। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে মুম্বাইৰ পুৰণি নাম কি? এটোতো সকলোৱে জানে মুম্বাইৰ পুৰণি নাম হৈছে অপচন নম্বৰ ডি মুম্বাই। মুম্বাইৰ পুৰণি নাম হৈছে মুম্বাই। তাৰ পাছত দিল্লী কোনখন নদীৰ পাৰত অৱস্থিত? দিল্লী কোনখন নদীৰ পাৰত অৱস্থিত যদি সোধে ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন নম্বৰ বি সি যমুনা। যমুনা নদীৰ ওচৰত দিল্লী অৱস্থিত। ত্ৰিপুৰাৰ ৰাজধানী কি? ত্ৰিপুৰাৰ ৰাজধানী কি সুধিছে ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন নম্বৰ বি আগৰতলা। আগৰতলা হৈছে ত্ৰিপুৰাৰ ৰাজধানী। তাৰ পাছত নেক্সট কুৱেশ্যন গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰণ কি? গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰণ কি সুধিছে ইয়াৰ শুদ্ধ এনসাৰ হৈছে অপচন নম্বৰ বি বেক্টেৰিয়া। গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰণ হৈছে বেক্টেৰিয়া। তাৰ পাছত বিশ্ব ৰেডিঅ' দিৱস কেতিয়া পালন কৰা হয়? বিশ্ব ৰেডিঅ' দিৱস কিমান তাৰিখে পালন কৰা হয় যদি সোধে এই অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন সি 13 ফেব্ৰুৱাৰী। 13 ফেব্ৰুৱাৰী তাৰিখে বিশ্ব ৰেডিঅ' দিৱস পালন কৰা হয়। তাৰ পাছত আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয়? আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয় যদি সোধে অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ অপচন এ 8 মাৰ্চ তাৰিখে। 8 মাৰ্চ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। শোণিতপুৰ ক'ৰ ৰজাৰ ৰাজধানী আছিল? শোণিতপুৰ ক'ৰ ৰজাৰ ৰাজধানী আছিল যদি সোধে অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন বি বান ৰজা। শোণিতপুৰ বান ৰজাৰ ৰাজধানী আছিল। তাৰ পাছত কোনজন আহোম ৰজাই পছা পথাৰ প্ৰৱৰ্তন কৰিছিল? কোনজন আহোম ৰজাই পছা পথাৰ প্ৰৱৰ্তন কৰিছিল ইয়াৰ শুদ্ধ এনসাৰ অপচন নম্বৰ এ প্ৰতাপ সিংহই। প্ৰতাপ সিংহই পছা পথাৰ প্ৰৱৰ্তন কৰিছিল। তাৰ পাছত উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল? উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল যদি সোধে ইয়াৰ শুদ্ধ এনসাৰ অপচন সি হৰ্ষবৰ্ধন। হৰ্ষবৰ্ধন হৈছে ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে কোন ঠাইত আহোম আৰু মোগলৰ মাজত প্ৰথম যুদ্ধ হৈছিল? কোন ঠাইত আহোম আৰু মোগলৰ মাজত প্ৰথম যুদ্ধ হৈছিল যদি সোধে ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন নম্বৰ বি ভৰলী। ভৰলীত আহোম আৰু মোগলৰ প্ৰথম যুদ্ধ হৈছিল। অযোধ্যা ৰাম মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? অযোধ্যা ৰাম মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত যদি সোধে ইয়াৰ শুদ্ধ এনসাৰ অপচন বি উত্তৰ প্ৰদেশত। ৰাম মন্দিৰ উত্তৰ প্ৰদেশত অৱস্থিত। তাৰ পাছত নেক্সট কুৱেশ্যন হৈছে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী কোন আছিল? অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী কোন আছিল? অপচন 4টাৰ ভিতৰত শুদ্ধ এনসাৰ অপচন এ নলিনীবালা দেৱী। নলিনীবালা দেৱী আছিল প্ৰথমগৰাকী মহিলা। তাৰ পাছত ভাৰতৰ জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম মহিলা কোন আছিল? ভাৰতৰ জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম মহিলা আছিল অপচন এ আশাপূৰ্ণা দেৱী। আশাপূৰ্ণা দেৱী আছিল ভাৰতৰ জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম মহিলা। তাৰ পাছত আজিৰ এই কুৱেশ্যনটো আপোনালোকে কমেণ্টত জনাব। ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব আৰু এটা লাইক কৰি যাব। তেতিয়া মই মটিভেট হওঁ আৰু ভিডিঅ' বনাবৰ বাবে। আজিলৈ ইমানেই। আগন্তুক ভিডিঅ'ত লগ পাম আকৌ। থেংক ইউ।